ইপিনে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি মুখ্যমন্ত্ৰী 55 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয়ৰ চৌহদ 57 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয়ৰ চৌহদ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শৈক্ষিক ভৱন, অতিথিশালা, উপাচাৰ্য আৰু পঞ্জীয়ন অধ্যাপকৰ আৱাস। চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই অসমৰ 3টা স্থানলৈ গৈছিলোঁ: হোজাই, নাৰায়ণপুৰ আৰু বজালী। 3টা স্থানতে ৰাইজৰ কোনো দাবী, ৰাইজৰ কোনো অনুৰোধ নথকাকৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে এই 3খন স্থানতে আমি 3খন বিশ্ববিদ্যালয় স্থাপন কৰিম। 2016 চনত বিত্তমন্ত্ৰী হিচাপে মই যি প্ৰথম বাজেট দাখিল কৰিছিলোঁ, সেই বাজেটত মই উল্লেখ কৰিছিলোঁ যে হোজাই কলেজক উন্নত কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বজালী মহাবিদ্যালয় উন্নত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ কলেজক উন্নত কৰি মাধৱদেৱ বিশ্ববিদ্যালয়। 2019 চনৰ 14 জুনত উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰক লৈয়ে আমি বিশ্ববিদ্যালয়ৰ কাম হাতত লৈছিলোঁ। পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে ইয়াতে আমি নতুন শৈক্ষিক গাঁথনি নিৰ্মাণ কৰিম। আজি 57 কোটি টকাৰে 55 বিঘা ভূমি সামৰি আমি 4 মহলীয়া শৈক্ষিক ব্লক, উপাচাৰ্য, পঞ্জীয়ক, অধ্যাপকৰ আৱাস, 2 মহলীয়া অতিথিশালা, মুখ্য প্ৰৱেশদ্বাৰ, আভ্যন্তৰীণ পথ, 4 সীমাৰ দেৱাল আদি নিৰ্মাণ কৰি বিশ্ববিদ্যালয়খনৰ উত্তৰণৰ দিশত আমি আজি মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰিলোঁ। আজি ৰাজ্য চৰকাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে 55 কোটি টকাৰে এটা শৈক্ষিক ভৱন, পঞ্জীয়ক, উপাচাৰ্যৰ আৱাস আৰু অধ্যাপকসকলৰ বাবেও কিছু আৱাস আদিৰ ব্যৱস্থা কৰিছিল। আজি আমি এই গোটেইকেইটা ভৱন আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। দ্বিতীয় পৰ্যায়ত এই বিশ্ববিদ্যালয়খনৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে আৰু 75 কোটি টকা আগবঢ়াব।